অত্যন্ত দুৰ্বল। তেখেতে কথা পাতোঁতেও আমি গম পাইছোঁ যে মাতটো মাতিবলৈও তেখেতৰ যথেষ্ট কষ্ট হৈছে। গতিকে যদিও আচলতে তেখেতে কৈছে যে মই আৰু পাৰিম, কিন্তু তেখেতক দেখি আচলতে আমি এনে লাগিছে যে আমাৰ দেশৰ এজন অতি মূল্যৱান সম্পদক আমি কেনেবাকৈ হেৰুৱাব লাগিব নেকি। ছাত্ৰ ছাত্ৰীসকল যিসকলে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ আছে তেখেতসকলকো আমি লগ কৰিলোঁ আৰু তেওঁলোকেও কৈছে যে আমি পাৰিম। সেই মানসিকতাটো মনোবলটো মানিব লাগিব, কিন্তু একে সময়তে এইটোও এটা ভাবিবলগীয়া কথা যে আচলতে কিমানলৈকে তেওঁলোক যাব লাগিব। এতিয়ালৈকে কোনো মানুহে বিজেপিৰ মানুহে ইয়াৰ দায়বদ্ধতা গ্ৰহণ কৰা নাই, কোনো আহি ইয়াত থিয় হোৱা নাই, কোনো আহি তেখেতসকলক কোৱাও নাই যে আমি এই কথাটোত গুৰুত্ব দিম বা আমি ইনকুৱাৰী কৰিম। আপোনালোকে সোণম ৱাংচুক ডাঙৰীয়াক তেখেতসকলে অনুৰোধো কৰা নাই যে আপুনি প্ৰটেষ্টটো এণ্ড কৰক, অনশন অন্তত এণ্ড কৰক। অথচ আমি দেখিছোঁ যে ক'ৰবাত তেখেতক এণ্টি নেশ্যনেল, তেখেতক বিৰোধী, সন্ত্ৰাসবাদী বিভিন্ন নামাকৰণেৰে নামাকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে, তেখেতৰ পাব্লিক ইমেজটো ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছে, ট্ৰল কৰিবলৈ চেষ্টা কৰা হৈছে। আজি সোণম ৱাংচুক ডাঙৰীয়া নিজৰ বাবেতো একো বিচাৰি প্ৰতিবাদ কৰা নাই, তেখেতে নিজৰ জীৱনত পাব লগাখিনি পালে। কাইলৈ তেওঁৰ সন্তানেতো নীট পৰীক্ষা দি ডক্টৰ হ'বলৈ নাযায়। তেওঁ যিটো প্ৰতিবাদ কৰিছে, যি কাৰ্যসূচী হাতত লৈছে, এয়া আমাৰ উত্তৰ প্ৰজন্মৰ বাবে। ছিষ্টেমত কিবা এটা ভুল থাকিলে পৰিৱৰ্তন হ'ব বুলি আশা কৰিব পাৰি, কিন্তু যেতিয়া গোটেই ছিষ্টেমটোৱে ধ্বংসমুখী হৈ থাকে, ছিষ্টেমটো সম্পূৰ্ণৰূপে গেলিয়েই যায়, তেতিয়াতো আশা কৰি বহি থাকিলে নহ'ব, তেতিয়া কিবা এটা কৰিব লাগিব নিজে। আজি আমি গণতান্ত্ৰিক দেশ এখনত আছোঁ আৰু গণতান্ত্ৰিক দেশত আমাৰ অধিকাৰ যে আমি প্ৰতিবাদ কৰিব পাৰোঁ। কিবা এটা বাৰে বাৰে হৈছে, 7 বছৰত 17 বাৰ পেপাৰ লিক হৈছে। আজি 20 জন ষ্টুডেণ্টৰ তাত ফটো লাগি আছে, তেওঁলোকৰ জীৱন গৈছে। তেওঁলোক কাইলৈ ডাক্তৰ হ'লহেঁতেন, মানৱ সম্পদ হ'লহেঁতেন, সমাজৰ কাৰণে বহুত কিবা কিবি কৰিলেহেঁতেন, কিন্তু সপোনবোৰ ধ্বংস হ'ল। পৰীক্ষা এটাৰ পেপাৰ লিক যেতিয়া হয়, সেই পেপাৰ লিকটো আচলতে এদিনত হোৱা এটা সৰু ঘটনাটো নহয়। বহু ষ্টুডেণ্টে স্কুলৰ পৰ্যায়ৰ পৰাই তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, নিজৰ ঘৰৰ মাটি সম্পত্তি বন্ধকত থৈ, লোন লৈ বহুতে কোচিং কৰিবলৈ ছাত্ৰ ছাত্ৰীক পঠায়। গতিকে ইমান কষ্টৰ পাছত যেতিয়া পেপাৰ লিক হয়, ল'ৰা ছোৱালীৰ সপোনবোৰ ধ্বংস হয়, বহুতে জীৱনৰ প্ৰতিয়ে তেওঁলোকৰ আশা ভৰসা শেষ হৈ যায়। নীটৰ লগতে UGC নেটৰোতো পেপাৰ লিক হৈছে। প্ৰত্যেকটো এক্সামত একেধৰণৰ গাফিলতি, একেধৰণৰ সমস্যা। তাৰমানে কি, ছিষ্টেমটোৰ ভিতৰতে ক'ৰবাত গণ্ডগোল আছে আৰু এই গণ্ডগোলবোৰ গম পাইতো একো কৰা নাই। আজি ইমান দিনত যিকোনো এজন আত্মসন্মান থকা মানুহে কিন্তু তেওঁ নিজে দায়িত্ব স্বীকাৰ কৰিলেহেঁতেন, নৈতিকভাৱে তেওঁ ক'লেহেঁতেন যে মই এডুকেশ্যন মিনিষ্টাৰ, মোৰ এইটো ফেইলিয়াৰ যে মই ৰখাব নাই পৰা, বাৰে বাৰে এনেকুৱা হৈছে, গতিকে মই নিজে দায়িত্ব গ্ৰহণ কৰি ইয়াৰ পৰা ৰেজিগনেশ্যন দিওঁ। সিমানখিনি আত্মসন্মান ধৰ্মেন্দ্ৰ প্ৰধানৰ আছে যেন আমাৰতো লগা নাই। গতিকে ইমান দিন প্ৰতিবাদ কৰি থাকিব লগা হৈছে। একে সময়তে এইটোও দুখ লগা কথা যে বিজেপিৰ কোনোজন মানুহে নৈতিক দায়িত্ব গ্ৰহণ কৰা নাই। না বিষয়টোক লৈ তেখেতসকলৰ কিবা মন্তব্য সন্মুখলৈ আহিছে, না এই বিষয়ক লৈ তেখেতসকলৰ সহমৰ্মিতা কিবা প্ৰকাশ হোৱা আমি দেখিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াইতো একো সহমৰ্মিতা প্ৰকাশ কৰা নাই। গতিকে আমি এইটো দাবী জনাওঁ যে অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা ল'ব লাগে। ধৰ্মেন্দ্ৰ প্ৰধানৰ নিজৰ যদি আত্মসন্মান আছে, তেওঁ নিজে ৰেজিগনেশ্যন দিব লাগে, নহ'লেও চৰকাৰে তেওঁক দায়িত্বৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাব লাগে। তেওঁৰ ঠাইত ছিষ্টেমটো পৰিৱৰ্তনৰ বাবে কিবা নিজাববীয়াকৈ চৰকাৰে উদ্যোগ ল'ব লাগে আৰু এই দায়িত্বখিনি গ্ৰহণ কৰিব লাগে যে ইমানখিনি ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হোৱাৰ বাবে, ইমানকেইজনৰ মৃত্যুৰ বাবে আমি দায়ী, কিন্তু অনাগত দিনত আমি এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'বলৈ নিদিওঁ, আমি সলনি কৰিম। আজি অসমত বিভিন্ন ঠাইত প্ৰটেষ্ট হৈছে, গতিকে এইটো ভাল লাগিছে যে ইয়াত যি প্ৰটেষ্টৰ আৰম্ভণি হৈছে, এয়া মাত্ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী, কোনোবা এটা দলৰ প্ৰটেষ্ট হৈ থকা নাই। আজি এই প্ৰটেষ্টটো কোনো দলীয় কাৰ্যসূচীও নহয়। আচলতে ইয়াত সোণম ৱাংচুক ডাঙৰীয়া, তেখেতটো কোনো ৰাজনৈতিক ব্যক্তিও তেখেত নহয়, তেখেতে এটা পৰিৱৰ্তনৰ কাৰণে মাত মাতি আহিছে। আজি অসমৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে। 20 তাৰিখলৈকে বহুতে কাৰ্যসূচী লৈ থাকিব বুলি আমাক জনাইছে, বহুজন ইয়ালৈ আহিম বুলিও আমাক জনাইছে। গতিকে এই যে নতুন প্ৰজন্মই সাহস কৰিছে, আজি যিসকল অনশনত বহি আছে, আমাতকৈ যথেষ্ট সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকে যিটো সাহস কৰিছে, এই সাহসটো যদি আজিৰ প্ৰজন্মই কৰে, তেতিয়া মই ভাবোঁ যে এই ধৰণেৰে যদি আমি মাত মাতিবলৈ ভয় নকৰোঁ, সাহস কৰোঁ, কিবা এটা পৰিৱৰ্তন আহিব। আৰু পৰিৱৰ্তনটো আহিবলৈ হ'লে আমি কিন্তু যুঁজি থাকিব লাগিব।